আপোনাৰ তোমাৰ নাম কি? তোমাৰ নাম আবুল কালাম আজাদ। তোমাৰ আব্দুল আজিজ। তোমাৰ 12জন আছে। তোমাৰ এই 12জন ব্যক্তি আমি ৰখাইছোঁ। আমি তেখেতক সুধিছোঁ, তেখেতে উজনি অসমত গৈ আছিলে কাম সূত্ৰে, গতিকে আমি তেখেতক ধুনীয়াকৈ বুজাই দিছোঁ। আৰু এটা সুধিব বিচাৰিম তেখেতক, আপোনালোকৰ লগত কোনোবা বেয়া ব্যৱহাৰ কৰিছে নেকি? আমি যে যিটো আপোনালোকক ৰখাই পেলাই যে আপোনালোকক যে ধুনীয়াকৈ বুজাই ঘৰত যাব দিছোঁ, কামটো বেয়া হৈছে নে ভাল হৈছে? তো সেই কথাটোৱে আপোনালোক ক'ব বিচাৰিছোঁ। আপোনালোকে গাঁৱত যাই পেলাই মানুহবিলাকক ক'ব, যেতিয়ালৈকে এই উজনি অসম আৰু নামনি অসম এই ভেদাভেদটো যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে আপোনালোকে উজনি অসমত যাব নালাগে। ঠিক আছে? এই 12জন আছিলে, এই 12জন উজনি অসমত গৈ আছিলে। তো আমি বিশেষ সূত্ৰে গম পালোঁ যে দয়াল গাড়ী দি পেলাই তেখেতে যাত্ৰা কৰিছে। আৰু সেই যাত্ৰা পথত আমি নিমচু সংগঠনে আমি তেখেতক ৰখাবলৈ আমি সক্ষম হৈছোঁ। আৰু তেখেতক ধুনীয়াকৈ বুজাই আমি হোটেলত চাহ পান খুৱাই তেখেতক আমি ধুনীয়াকৈ সন্মানে আমি যাব দিছোঁ। আৰু এয়া এই দয়াল গাড়ী এটা সেইটো গৈছিলে, আন এটা দয়াল গাড়ী একে মালিকৰ গাড়ী এখেতে হৈছে কণ্ট্ৰেক্টৰ আৰু এখেতে হৈছে হয়তো গাড়ী কৰ্তৃপক্ষ, এখেতে ড্ৰাইভাৰ জাভেদ আলী। গতিকে এই গাড়ী তেখেতৰ গাড়ীতে আগৰ যিটো গাড়ী আছিলে দয়াল, সেই গাড়ীৰ শতাব্দী গাড়ী আন এটা গাড়ী আছে দয়াল, সেইটো গাড়ীৰে আমি উভতাই পঠিয়াইছোঁ। আৰু আশা ৰাখিছোঁ যাতে পৰৱৰ্তী সময়ত যাতে নামনি অসমৰ পৰা যাতে কোনো শ্ৰমিক যাতে উজনি অসমলৈ নাযায়। আৰু বিশেষভাৱে মই নামনি অসমত যিসকল দৰ্শক আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ যাতে যিসকল নিৰীহ শ্ৰমিক আছে সেইসকলক যাতে ধুনীয়াকৈ বুজাই পৰাই যাতে উজনি অসমলৈ যাতে কেতিয়াও যাতে যাব নিদিয়া। আৰু যেতিয়ালৈকে উজনি আৰু নামনি যিটো ভেদাভেদ, এই ভেদাভেদ যেতিয়ালৈকে নিয়ন্ত্ৰণ নহয় তেতিয়ালৈকে যাতে উজনি অসমত কোনো কামৰ কাৰণে যাতে নাযায়। চাই উজনি অসমত দলং নহওক, চাই ৰাস্তা নহওক, চাই চৰকাৰী আঁচনি যিকোনো নহওক, তাতে আমাৰ কোনো আপত্তি নাই। কথা হ'ল মিয়া উজনি অসমত কিয় যাব লাগে তাৰ প্ৰতি উত্তৰ কামৰ জৰিয়তে প্ৰতিপূৰ্ণ স্বয়ং অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পাব লাগে।